উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ-ছাত্ৰীকে শুভেচ্ছা জনাইছো। আজি তোমালোকৰ ইংৰাজী বিষয়ৰ এটি কবিতা আৰম্ভ কৰিবলৈ লৈছো। ইংৰাজী বিষয়ৰ যেটো তোমালোকৰ প্ৰথম কবিতা মাই মাদাৰ এট 66 ফ্লেমিঙ্গো কিতাপখনৰ প্ৰথম কবিতা মাই মাদাৰ এট 66 এই কবিতাটো আজি আলোচনা কৰিম। ইতিমধ্যে তোমালোকক দুটা প্ৰজ লাষ্ট লেসন আৰু লষ্ট স্প্ৰিং নামৰ পাঠ দুটা পঢ়োৱা হৈছে, কিন্তু কবিতা আমি আৰম্ভ কৰা নাছিলো। আজি কবিতা আৰম্ভ কৰিছো। এই কবিতাটিৰ কবি হৈছে কবিত্ৰী কমলা দাস। গতিকে কবিতাটোৰ ডিটেইলছলৈ যোৱাৰ আগত আমি কবি সম্পৰ্কে কিছু কথা জানি লওঁ। প্ৰথমে কবি কমলা দাস হৈছে ভাৰতবৰ্ষৰ যিসকল কবিয়ে ইংৰাজীত কবিতা লিখে সেই কবিসকলৰ ভিতৰত এগৰাকী অন্যতম নাম। তেখেতে লিখা কবিতাবিলাক যথেষ্ট জনপ্ৰিয়। তেখেতৰ জন্ম হৈছিল কেৰালাৰ মালাবাৰ চহৰত। ভাৰতৰ কেৰালা ৰাজ্যৰ মালাবাৰ চহৰত তেখেতৰ জন্ম হৈছিল আৰু 1934 চনত তেখেতৰ জন্ম হৈছিল। হেই ওয়ান অফ দ্য মোস্ট নোন ইণ্ডিয়ান ইংলিছ পোয়েট। তেখেত হৈছে ভাৰতীয় কবিসকলৰ ভিতৰত ইংৰাজীত লিখা কবিসকলৰ ভিতৰত ইংৰাজীত কবিতা ৰচনা কৰা কবিসকলৰ ভিতৰত কমলা দাস এগৰাকী অন্যতম কবি। She is credited with 5 books on poetry. তেখেতৰ নামত 5খন কবিতা পুথিও আছে, মানে তেখেতে 5খন কবিতা পুথিও ৰচনা কৰিছে। She also wrote novels and short stories in Malayalam under the name Madhavikatti. তেখেতে নভেল উপন্যাস লিখিছে, শৰ্ট ষ্টৰিজ লিখিছে, চুটি গল্প লিখিছে, আৰু এই চুটি গল্পবিলাক কিন্তু মালায়ালাম ভাষাত লিখিছে। তেখেতে চুটি গল্পবিলাক মালায়ালাম ভাষাত লিখিছে আৰু সেই চুটি গল্পবিলাকত নিজৰ নাম কমলা দাস দিয়া নাই, তাত কি নাম দিছে? মাধৱীকুট্টি নাম দিছে। তেখেত she is a sensitive writer মানে সংবেদনশীল লেখিকা বা লেখক। তেখেতৰ মৃত্যু হৈছিল পুনে চহৰত 2009 চনত। সৌখিদিনা মানে তোমালোকৰ কাৰণে বহুত দিন আগত যেন লাগিব, কিন্তু আমি যেহেতু 2009 চনত মই নিজে পুনেতে পঢ়ি আছিলো আৰু সেই সময়ত কমলা দাসৰ পুনেত মৃত্যু হৈছিল, আৰু সেইকাৰণে মোৰ কাৰণে সৌখিদিনা যেনেই লাগি আছে। ঠিক আছে, গতিকে তেখেতৰ মৃত্যু হৈছিল পুনে চহৰত 2009 চনত। এই কবিতাটিত কমলা দাসৰ মাই মাদাৰ এট 66 নামৰ কবিতাটিত কবিগৰাকীয়ে মাক জীয়েকৰ সম্পৰ্ক, মাতৃ কন্যাৰ সম্পৰ্ক, নাইবা মা বেটি মাদাৰ ডটাৰ সম্পৰ্কে এই কবিতাটোত আলোচনা কৰিছে। এগৰাকী মাতৃ তেখেতৰ সন্তানৰ প্ৰতি কিমান বেছি সংবেদনশীল হয়, মাতৃগৰাকী সন্তানৰ প্ৰতি যেনেকৈ সংবেদনশীল হয়, ঠিক তেনেকৈ কন্যাগৰাকী বা সন্তানগৰাকী মাতৃৰ প্ৰতি কিমান সংবেদনশীল হয়, নাইবা কিমান চিন্তা কৰে, তেওঁলোকৰ মাজত থকা সম্পৰ্ক কেনে, সেই গোটেইখিনি কথাৰ ইয়াত এটা উমান পাব পাৰি এই কবিতাটোৰ জৰিয়তে, যেতিয়া কবিগৰাকীয়ে তেখেতৰ মাতৃগৃহৰ পৰা কোচিন এয়াৰপৰ্টলৈ একেখন গাড়ীতে দুইগৰাকী গৈ আছিল। আৰু একেখন গাড়ীতে গৈ থাকোঁতে মাতৃৰ যিহেতু বয়স হৈছিল, মাতৃ যিহেতু বৃদ্ধাৱস্থা পাইছিল, আৰু সেই বৃদ্ধাৱস্থাত মাতৃগৰাকীক দেখি কন্যাই কেনেধৰণে চিন্তা কৰিছে, কথাবিলাক কেনেধৰণে ভাবিছে, সেই কথাখিনি আমি এই কবিতাটিত আজি জানিবলৈ পাম। গতিকে বলাচোন আমি কবিতাটিৰ ভাষাত এই কথাখিনিকে আলোচনা কৰোঁ। So driving from my parents' home to Cochin last Friday morning, I saw my mother beside me. So driving মানে গাড়ী চলাই গৈ থকা নহয় জানো? So এই যে ড্ৰাইভিং কৰি গৈ থাকোঁতে ক'ৰ পৰা? পেৰেণ্টছ হোম, পিতৃগৃহৰ পৰা কলৈ? কোচিন লাষ্ট ফ্ৰাইডে, কোচিন এয়াৰপৰ্টলৈ পিতৃগৃহৰ পৰা বা মাতৃগৃহ ক'ব পৰা। আজিকালি পিতৃ মাতৃ বুলি কথা নাই, ইয়াত জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন নচলে। চ' মাকৰ ঘৰেই কোৱা বা পেৰেণ্টছ হোমেই কোৱা, পিতৃগৃহই কোৱা, কোনো কথা নাই। গতিকে পিতৃগৃহৰ পৰা আচলতে পেৰেণ্টছ হোমৰ পৰা কোচিন এয়াৰপৰ্টলৈ যেতিয়া কবিগৰাকী গৈ আছিল, সেই সময়ত কবিৰ মাকগৰাকীও একেলগে এয়াৰপৰ্টলৈ আগবঢ়াই দিবলৈ গৈছিল। একেখন গাড়ীতে তেওঁলোক গৈছিল। আৰু সেইদিনাখন কি আছিল? ফ্ৰাইডে আছিল, শুক্ৰবাৰ, যোৱা শুক্ৰবাৰ বুলি কোৱা হৈছে। এই কবিতাটো এটা মন কৰিবা, এটা সেন্টেন্সেৰে কবিতাটো শেষ হৈছে, ফুল ষ্টপ তথাপিও নাই। এই কথাখিনি কবিৰ এই মাকৰ লগত একেখন গাড়ীত যেতিয়া কোচিন এয়াৰপৰ্টলৈ গৈ আছিল, সেই গৈ থাকোঁতে
কাষতে থকা বৃদ্ধা মাতৃগৰাকীক দেখি কবিৰ কেনে অনুভৱ হৈছিল সেই কথাখিনি ভাবি ভাবি গৈ থকাটোৱেই হৈছে এই কবিতাটো সো যোৱা শুক্ৰবাৰে কোচিন এয়াৰপৰ্টলৈ গৈ আছিল মাক জীয়েক দুইগৰাকী শুক্ৰবাৰ ৰাতিপুৱা আছিল মৰ্নিং I saw my mother beside me যেহেতু একেলগে গৈ আছিল গতিকে মাকৰ প্ৰতি চকু যাবই নহয় জানো গতিকে মাকৰ ফালে চাইছিল কবিগৰাকীয়ে মাকৰ ফালে চাইছিল মাকক ওচৰতে পাইছিল ওচৰতে ভালকৈ চাবলৈ পাইছিল those open mouth এটা those দেখা পাইছিল মাকগৰাকীৰ বৃদ্ধা হৈছিল যেহেতু গতিকে বৰ those চিলমিলিয়া টোপনি আহিছিল open mouth আৰু যেতিয়া বৃদ্ধা মানুহ এগৰাকী টোপনি যায় প্ৰায় তেনে কি হয় দাঁতু প্ৰায় নাইকিয়া হৈ থাকে বা দাঁত নথকা মানুহবিলাকে যেতিয়া টোপনি যায় মুখখন মেল খাই থাকে নহয় জানো গতিকে ঠিক তেনেকৈ এই যে চিলমিলিয়া টোপনি গৈছিল মুখখন অকমান মেল খাই আছিল her face ashen like তেখেতৰ মুখমণ্ডল কেনে হৈ গৈছিল ashen মানে ash মানে ছাই নহয় জানো ছাই পৰণীয়া হৈ গৈছিল বা পেল হৈ গৈছিল হেতা পৰি গৈছিল like that of a corpse মানে মৃতদেহ নহয় জানো এই ওচৰতে গাড়ীয়ে একেলগে দুইগৰাকী গৈ থাকোতে কাষতে থকা মাতৃগৰাকীৰ প্ৰতি লক্ষ্য কৰি দেখিছিল যে মাতৃগৰাকী ইমানেই বেছি বৃদ্ধ হৈছিল যে চিলমিলিয়া টোপনি যোৱা মাতৃগৰাকীৰ যেতিয়া মুখখন অকমান মেল খাই আছিল তেনে সময়ত হাইলাখ মৃতদেহৰ দৰে দেখা গৈছিল and realized with pain আৰু যেতিয়া মাতৃগৰাকী নিজৰ মাতৃ যেতিয়া মৃত্যুৰ কথা মনলৈ আহিব তেতিয়া কি হ'ব নিশ্চয় সকলোৰে মনত দুখ লাগিব সকলোৰে মনত কষ্ট হ'ব নহয় জানো গতিকে এই কথাটো realized with pain খুব দুখ অন্তৰে এই কথাটো উপলব্ধি কৰিছিল বা মনলৈ আহিছিল that she was as old as she looked but soon put that thought away আৰু এই তেনে অৱস্থা দেখি ভাবিছিল যে তেখেত যথেষ্ট বৃদ্ধা হৈছে হয়তো আৰু বেছি দিন এই সংসাৰত তেওঁলোকৰ লগত নাথাকিব কিন্তু ই মনটো খুব বেয়া হৈ যোৱাৰ কাৰণে কি কৰিলে এই চিন্তাটো আঁতৰাবৰ কাৰণে ফোকাসটো চেঞ্জ কৰিবৰ কাৰণে তেখেতে কি কৰিলে looked but soon put that thought away এই চিন্তাৰ পৰা আঁতৰি আহিবৰ কাৰণে এই চিন্তাৰ পৰা আঁতৰি যাবৰ কাৰণে ফোকাসটো চেঞ্জ কৰি কি কৰিলে and looked out বাহিৰ ফালে চাইছিল আৰু বাহিৰলৈ চাইছিল সেই গাড়ীৰ পৰা বাহিৰলৈ চাইছিল আৰু বাহিৰলৈ চোৱাৰ পিছত দেখিলে young trees printing গছগছনিবিলাক গাড়ীয়ে গৈ থাকোতে তোমালোকে মন কৰিছা নিশ্চয় গাড়ী গৈ থাকোতে ৰাস্তাৰ অকমান দূৰত থকা বা দূৰণিত নিলগত থকা গছবিলাক কি হয় স্প্ৰিন্টিং কৰি থকাৰ নিচিনা যায় ঘূৰি ঘূৰি যোৱাৰ নিচিনা দেখা যায় হেতুক স্প্ৰিন্টিং বুলি কোৱা হয় তে বাহিৰলৈ চাই দেখিছিল young trees বিলাক স্প্ৰিন্টিং হৈ আছিল the married children spilling out of their homes সৰু ল'ৰাবিলাকে ঘৰৰ সন্মুখতে উলাই তেওঁলোকে খেলা ধুলা কৰি আছিল নাচি বাগি আছিল গতিকে এই যে দুখৰ মাকক দেখি মাতৃগৰাকীক দেখি যেতিয়া মনটো খুব দুখ লাগিছিল আৰু কিয় দুখ লাগিছিল কাৰণ মাতৃগৰাকীৰ আসন্ন মৃত্যু কবিগৰাকীয়ে দেখা পাইছিল আৰু সেই আসন্ন মৃত্যুৰ দুখটোক আঁতৰাবৰ কাৰণে ফোকাস চেঞ্জ কৰিবৰ কাৰণে গাড়ীৰ পৰা বাহিৰলৈ চাইছিল বাহিৰলৈ চাই যেতিয়া দেখিছে গছবিলাক ঘূৰি ঘূৰি গৈ আছে বা স্প্ৰিন্টিং হৈ আছে আৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া খেলি থকা দেখা পাইছিল তেতিয়া আকৌ কবিগৰাকীৰ মনটো ফোকাস হৈ অকমান চেঞ্জ হৈছিল but after the airport security check এখিনিত গ'ল কোনখিনি গ'ল যে এই মনটো অকন ভাল লাগিছিল বাহিৰ ফালে এই ম্যাৰিড চিলড্ৰেনক দেখাৰ পিছত মনটো অকন ভাল লগাৰ পিছত কি হ'ল আৰু কথা নাই তাৰ পিছত ডাইৰেক্ট এয়াৰপৰ্টলৈ গুচি গ'ল এইখিনি ৰাস্তাত আৰু কথা কোৱা হোৱা নাই এয়াৰপৰ্ট গুচি যোৱাৰ পিছত কি হ'ল বাট আফটাৰ দ্য এয়াৰপৰ্ট সিকিউৰিটি চেক কোনোবাই যদি এয়াৰপৰ্টত গৈছা তেতিয়াহলে তোমালোকে নিশ্চয় জানিবা যে কি কৰা হয় এয়াৰপৰ্টত সিকিউৰিটি চেক কৰাৰ পিছত মাত্ৰ এজনকহে সোমাবলৈ দিয়া মানে যাত্ৰীগৰাকীকহে সোমাবলৈ দিয়া হয় লগত যোৱা মানুহসকলক তাৰ পিছত আৰু সোমাবলৈ দিয়া নহয় গতিকে এয়াৰপৰ্ট চেক কৰাৰ পিছত ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ছ এয়াৰপৰ্ট চেক কৰি কি হ'ল ভিতৰলৈ সোমাই গ'ল কবিগৰাকী আৰু বাহিৰতে ৰৈ আছে মাকগৰাকী মাত্ৰ মাজত এখন ওয়াল বা ফেন্সিং বা কিবা এখন আছে য'ত পাৰ হৈ যাব নোৱাৰে তেনেকৈ ওচৰা-ওচৰিকে অকমান কেইঘছমান আঁতৰা-আঁতৰিকে ৰৈ আছিল I looked
again at her one pale as the late winter's moon and felt that old familiar ache. So এই যে কেইগজমান আতৰাতৰিকে ৰৈ থাকি কবিগৰাকীয়ে পুনৰ মাতৃগৰাকীৰ সেই হেতা পৰা যেটো শীতকালৰ জুন কেনে অৱস্থা হয় শীতকালৰ জুনটো খুব নিস্তেজ হৈ থাকে ইমান স্পষ্ট হৈ না থাকে শীতকালৰ শেষ নিখাৰ জুন শীতকালত কেতিয়াবা ওলাই চাবাচোন জানুৱাৰী ডিসেম্বৰ মাহত ৰাতি কেতিয়াবা বাহিৰলৈ ওলালে বা খিৰিকীয়ে কেতিয়াবা চাবাচোন শেষ নিখাত যেতিয়া জুনটো থাকে এটো একদম অস্পষ্ট থাকে ইমান স্পষ্ট নাথাকে হি তেনেকুৱা জুনৰ দৰে মাকৰ চেহেৰাটো দেখা পাইছিল মানে মাতৃগৰাকীক তেতিয়া আৰু ইমান তসপজিয়া দেখা পোৱা নাছিল বা বৃদ্ধা মাতৃগৰাকীক একেবাৰে সেই শীতকালৰ শেষ নিখাৰ জুনটোৰ দৰে নিস্তেজ দেখা পাইছিল আৰু এইখিনি দেখাৰ পিছত পুনৰ কি হৈছিল winter's moon and felt that old familiar ache মানে familiar ache মানে বিষ বা বেদনা এটো কোনটো বেদনা বা কোনটো বিষ তেতিয়া আকৌ অনুভৱ কৰিছিল যে old familiar ache old মানে পুৰণা এটা বেদনা মাতৃৰ পুৰণা বেদনা বা পুৰণা দুখ কি সোচন একেবাৰে সৰু বয়সতেই যেতিয়া শিশু এজনক কোৱা হয় মাগল মোমাইকৰ ঘৰলৈ গৈছে তোমাক এৰি থৈ তেতিয়া কি হয় এৰ ভয় মাকলৈ গুছি গল ই যে মাৰ পৰা আতৰাতৰি হোৱাৰ মাৰ পৰা এৰাৰি হোৱাৰ যেটো ভয় হেতু অল ফ্যামিলিয়াৰ এক বুলি কোৱা আছে পুৰণি চিনাকি ভয় একেবাৰে সৰুৰে পৰা পুৰণি চিনাকি এটা ভয় এই চিনাকি ভয় বা চিনাকি বেদনা এই বেদনাটো পুনৰ তেওঁৰ মনত হেঁচা মাৰি ধৰিছিল বেদনাটো পুনৰ হেঁচা মাৰি ধৰিছিল কিয়নো মাই চাইল্ডহুডছ ফিয়াৰ এটো আছিল কবিগৰাকীৰ চাইল্ডহুড ফিয়াৰ একবাৰ সৰুতে এই ভয়টো আছিল যে মাৰ লগত কেতিয়াও এৰাৰি যাতে হ'ব লগা নহয় মাকৰ লগত সদায় থাকিব বিচাৰিছিল আৰু যেতিয়াই মাক বিচাৰি পোৱা নাছিল তেতিয়াই হি লৰালি কালতে ভয় লাগিছিল হেতু আছে ওল্ড ফ্যামিলিয়াৰ এক আৰু চাইল্ডহুড ফিয়াৰ পৰীক্ষাতে চাইল্ডহুড ফিয়াৰটো আহে চাইল্ডহুড ফিয়াৰ মানে হৈছে লজিং হার মাদাৰ ওয়াজ দ্য চাইল্ডহুড ফিয়াৰ অফ দ্য পয়েট এই যে মাতৃগৰাকী হেৰুৱাটোই আছিল চাইল্ডহুড ফিয়াৰ হেৰুৱা মানে কি এখন টেকৰ বাবেও মাতৃৰ চকুৰাতৰ হলে সেই ভয়টো লাগিছিল যে মাক চাগে আৰু পোৱা নাযাব কেটো কোৱা আছে মাই চাইল্ডহুড ফিয়াৰ বাট অল আই সেড ওয়াজ কিন্তু এখিনি বেয়া লাগিলেও দুখ লাগিলেও অন্তৰত খুব কষ্ট পালেও কি হ'ব উপায়টো নাই এৰাইটো হ'বই লাগিব এটা এয়াৰপৰ্টৰ ভিতৰত সিকিউৰিটি চেক কৰাৰ পিছত সোমাই গৈছে তাৰ পৰা যাবই লাগিব আৰু সেই কাৰণে তাত কবিগৰাকীয়ে শেষৰ যি কথা কৈছিল শেষৰ ফাকি কথাটো আছিল বাট অল আই সেড ওয়াজ শেষৰ ফাকি কি কথা আছিল see you soon amma এইখিনি see you soon amma পৰীক্ষাত এই প্ৰশ্নটো মানে এইটো এটা প্ৰশ্ন হয় যে কবিগৰাকীয়ে শেষৰ ফাকি কি কথা মাতৃগৰাকীক কৈছিল হেয়া হৈছে see you soon amma আকৌ সোনকালে দেখা পাম বা সোনকালে লগ পাম এই আশ্বাস দিছিল কবিগৰাকীয়ে মাতৃক আৰু all I did was এইখিনি হৈছিল কথা শেষৰ কথাটো শেষ কথাটো আছিল এটো যে see you soon amma কিন্তু শেষ কৰ্মটো কি কাম কৰিছিল শেষত মাতৃগৰাকীৰ এৰাৰি হোৱাৰ আগত মানে এয়াৰপৰ্টত একেবাৰে ফ্লাইটত উঠাৰ আগত মাতৃগৰাকীও তেতিয়াতো উলাই গুছি আহিব লাগিব নহয় জানো বেছি সময় ৰৈ থাকিব নোৱাৰে এই উলাই অহাৰ আগত তেওঁলোকৰ মাজত শেষৰ কামটো কি হৈছিল শেষৰ কথাটো হৈছিল see you soon amma আৰু শেষৰ কামটো হৈছিল all I did was smile and smile and smile মাত্ৰ মিছিকে হাঁহিছিল কাৰণ এৰাইৰে হতে যদি কান্দে তেতিয়া হলে হয়তো মাতৃৰ মনত দুখ লাগিব আৰু সেই অন্তৰত কষ্ট থাকিলেও সেই কষ্টটোক ঢাকি ৰাখিবৰ বাবে মাতৃগৰাকীয়ে যাতে কবিগৰাকীৰ সেই কষ্টটো বুজি নাপায় ভু নাপায় তাৰ বাবে হাঁহি তাৰ পৰা বিদায় লৈছিল ইয়াই হৈছে কবিতা নিশ্চয় কবিতাটো তোমালোকে বুজি পাইছা চাগে সো কবিতাটো আসলতে এইটোৱে যে মাতৃ কন্যাৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে মাতৃ আৰু কন্যা কমলতা আৰু মাক যেতিয়া এয়াৰপৰ্টলৈ কোচিন এয়াৰপৰ্টলৈ গৈ আছে
সেই সময়ত কবিগৰাকীৰ মনত যি ভাৱৰ উদয় হৈছিল মাতৃগৰাকীক দেখি সেইখিনি কথা কি ইয়াত বৰ্ণনা কৰা হৈছে এইখিনি এনেকৈ ইয়াত বৰ্ণনা কৰা হৈছে এতিয়া আমি কবিতাটোৰ সামাৰিটো জানি থওঁ সামাৰি জানিলে কি হয় ইয়াৰ শৰ্ট কোৱেশ্চন লং কোৱেশ্চনটো নাহে কবিতাটো ফাৰ্স্ট 5 মাৰ্কৰ কোৱেশ্চন নাহে কিন্তু শৰ্ট 1 আৰু 2 মাৰ্কৰ কোৱেশ্চন আহে সামাৰি জানিলে আমাৰ বহু ক্ষেত্ৰত সেই কোৱেশ্চন কেইটা আমি নিজেও লিখিব পাৰিম গতে বলা আমি ইয়াৰ লগতে সামাৰিটো জানি থওঁ সামাৰিটো আমি এনেকে সামাৰি কৰিব পাৰো aging is indispensable for everyone and thus approaches their old age and then die aging মানে বয়স বাঢ়ি যোৱাটো বয়স বাঢ়ি যোৱাটো কি indispensable অৱশ্যম্ভাৱী ইয়াক কোনেও ৰোধ কৰিব নোৱাৰে এটো হবই হয় নহয় বয়স বাঢ়ি যোৱাটো কোনেও কমাই দিব পাৰিবনে যে নাই মই আৰু এতিয়া বাঢ়িবলৈ নিদিও তেনে কৰিব পাৰিব জানো কোনেও নোৱাৰে for everyone সকলোৰ বাবে বয়স বঢ়াটো এটা natural process এটো বাঢ়িবই and thus approaches their old age আৰু এনেকৈ এদিন বয়স বাঢ়ি কি হয় old age approach কৰেগে বৃদ্ধ অৱস্থা পায়গৈ বৃদ্ধ হয়গৈ and then die আৰু এনেকৈ এদিন এখন বয়স বাঢ়ি মৃত্যু ঘটে but human relation remains strong during this natural process and so it become unbearable to separate from loved ones কিন্তু তথাপি কি হয় আমি সকলোৱে জানো যে এদিনাখন হয়তো আমাৰ বয়স বাঢ়িব আমি বুঢ়া হম আৰু তাৰ পিছত এদিন মৃত্যু হ'ব আমাৰ এটো সকলোৱে জানো কিন্তু হলেও আমি এই পৰিয়ালৰ মায়া মোহ এবিলাক এৰিব পাৰোনে স্কুল যোৱা বন্ধ কৰিব পাৰোনে চাকৰি যোৱা বন্ধ কৰিব পাৰোনে নাইবা আমাৰ পৰিয়ালৰ মানুহৰ লগত সম্পৰ্কটো এৰি দিব পাৰোনে কোনো কাৰণতে নোৱাৰো নহয় জানো এটো হৈছে আমাৰ strong relation so এটো হৈছে but human relation remains strong এই ৰিলেশন বিলাক আমাৰ সদায় strong হৈ থাকে যদি আমি জানো যে আমি এদিনাখন আমাৰ মৃত্যু হ'ব লাগিব during this natural process আৰু এটা natural process বয়স বাঢ়ি যোৱাটো এটা natural process এই natural processৰ সময়খিনিত and so it become unbearable to separate from loved ones আৰু আমি এই যে বয়স বাঢ়ি গৈ থাকিব এই বয়স বাঢ়ি গৈ থাকোতে আমি জন্ম হওঁতে যি সকল আমাৰ আখেপাখে আছিল আৰু লাহে লাহে বয়স বাঢ়ি গৈ আছে আৰু সেই মানুহখিনি এজন দুজনকে আতৰি গৈ আছে is a separation is a separate from loved ones যিসকলক খুব ভাল পাও খুব শ্ৰদ্ধা কৰো খুব আপোন মানুহ তেওঁলোকো এজন কৈ আমাৰ মাজৰ পৰা আতৰি লাহে লাহে গৈ থাকে আৰু হেতু কেনেকুৱা হৈ পৰে unbearable হৈ পৰে অসহ্যকৰ হৈ পৰে খুব বেছি কষ্টদায়ক হৈ পৰে নহয় জানো in this poem Kamala Das talks about beautiful mother daughter relationship between the poet and her mother আৰু এই তেনে এটা সম্পৰ্ক লয়ে কমলা দাসে এই কবিতাটোত mother daughter মাতৃ কন্যা বা মাক জীয়েকৰ সম্পৰ্ক ৰিলেশনশিপ এই সম্পৰ্কে এই কবিতাটোত উল্লেখ কৰিছে বা এই কবিতাটোত ব্যক্ত কৰিবলৈ যত্ন কৰিছে The poet along with her mother was going to Cochin airport in a car when she observed her open-mouthed dozing mother carefully and saw that the mother became very old and looked glowless like a dead body. So এই কবিতাটোত মাতৃগৰাকী লগতে কবিগৰাকী একেখন গাড়ীত উঠি কোচিন এয়াৰপৰ্টলৈ গৈ আছিল শুক্ৰবাৰে ৰাতিপুৱা সেই কথাটো ইয়াত হাৰাংশত উল্লেখ কৰা নাই সামাৰিত উল্লেখ কৰা হোৱা নাই শুক্ৰবাৰ ৰাতিপুৱাটো সো এদিনাখন কোচিং এয়াৰপৰ্টলৈ গৈ আছিল আৰু তেতিয়া কবিগৰাকীয়ে মাতৃৰ যে বৃদ্ধাৱস্থা এয়া তাক দেখি মনটো খুব বেয়া লাগিছিল মাতৃৰ গ্লোলেছনেছ যেটো অৱস্থা হৈ গৈছিল মাতৃৰ মুখমণ্ডলত কোনো গ্লো নাছিল একেবাৰে হেতা পৰি গৈছিল মুখমণ্ডলক হেতু দেখি কবিৰ মনৰ যে ভাৱ হৈছিল হেতুকে ইয়াত বৰ্ণনা কৰিছে Then the poet wanted to change her focus. এই যে মাতৃগৰাকীৰ বৃদ্ধাৱস্থা দেখি খুব বেয়া লাগিছিল বেয়া লগাৰ পিছত আকৌ ফোকাস চেঞ্জ কৰি and looked out and saw trees sprinting and happy children playing. ফোকাস চেঞ্জ কৰি বাহিৰৰ ফালে খিৰিকিৰে চাইছিল আৰু তেতিয়া দেখিছিল যে গছবিলাক স্প্ৰিন্টিং হৈ আছে আৰু সৰু ল'ৰাবিলাকে আনন্দত খেলি আছে But soon the pale face of poet's mother reminds the faint look of winter's moon in deep ache thinking the near approaching death of the mother. কিন্তু তথাপিও সেই বাহিৰত
সৰু ল'ৰা ছোৱালীয়ে খেলা দৃশ্যটোৱে খুব বেছি সময় তেখেতৰ মনত সুখ দিব পৰা নাছিল বেছি সময় আনন্দ দিব পৰা নাছিল কিছু সময়ৰ পিছতেই মাতৃগৰাকীৰ এপ্ৰচিং ডেথ মানে আসন্ন মৃত্যুৰ কথা ভাবি কবিগৰাকীৰ মনটো পুনৰ বেয়া হৈ গৈছিল she bade goodbye the mother wishing to meet soon and kept smiling মাতৃগৰাকীক এয়াৰপৰ্টত গৈ কি কৰিলে মাতৃগৰাকীক পুনৰ গুডবাই উইশ কৰিছিলে মানে বিদায় ললে আৰু পুনৰ সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বা আশা দি তাৰ পৰা বিদায় লৈছিলে এয়াই হৈছে কবিতাৰ সাৰাংশ গতিকে ইয়াৰ এই সাৰাংশৰ পিছত আমি আমাৰ নেক্সট ক্লাছটোত কি কৰিম ইয়াৰ কোৱেশ্চন আনসাৰ্স খিনি আলোচনা কৰিম গতিকে আজি এই সাৰাংশৰ লৈকে কবিতাটোৰ এক্সপ্লেনেশ্যন আৰু সাৰাংশলৈকে আলোচনা কৰিলো ইয়াত নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে লিখা লাইভ চেটতো লিখা আৰু পিছতো মোক জনাব পাৰিবা যে বুজা নাই তেতিয়া মই আকৌ বুজাই দিবৰ যত্ন কৰিম নিশ্চয় বুজি পাইছা যদি বুজি পাইছা ইয়েস লিখাচোন আৰু যদি বুজি পাইছা এটা চোৱা ফটোবিলাক মোটামুটি অকন কষ্ট হয় ন এইবিলাক বনাওতে গতিকে যদি বুজি পাইছা নুবুজিলে নালাগে যদি বুজি পাইছা লাইক এটা কৰিব পাৰা নহয় জানো ঠিক আছে তেতিয়া আজিলৈ আৰু থ্যাংক ইউ ফৰ অ্যাটেন্ডিং দ্য ক্লাছ